নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। এখন ঘৰৰ উত্থান আৰু পতনৰ মূল কাৰণেই হৈছে ঘৰৰ মহিলাসকল। মহিলাৰ কেইটামান ভুল কামৰ বাবেই এখন ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব পাৰে। ঘৰৰ মহিলাগৰাকীৰ কৰ্মৰ ওপৰতেই এখন ঘৰৰ ভাগ্য নিৰ্ণয় কৰে। ঘৰৰ মহিলাগৰাকীৰ কাম কাজে এখন ঘৰক ভিক্ষাৰী কৰি লাও টকাৰিও কৰিব পাৰে আৰু সেই একেগৰাকী মহিলাৰ কাম কাজে এখন ঘৰক শূন্যৰ পৰা আগুৱাই নি শতকৰ ঘৰৰ উচ্চ শিখৰত ৰাখিব পাৰে। ঘৰখনৰ সকলো উন্নতি নিৰ্ভৰ কৰে মহিলাগৰাকীৰ ওপৰত। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ঘৰৰ মহিলাগৰাকীয়ে কৰা কি ভুল কামৰ বাবে এখন ঘৰ ধ্বংস হ'ব পাৰে বা লাও টকাৰি হৈ ভিক্ষাৰী হৈ যাব পাৰে, আৰু তেওঁ কৰা কি ভাল কামৰ বাবে এখন ঘৰ উন্নতি শিখৰত গৈ সুখ শান্তিত থাকি অভাৱ অনাটন নাইকিয়া হয়। ঘৰৰ মহিলাগৰাকীয়ে কৰা কোনবোৰ কামে ঘৰখনৰ বাতাবৰণ শুদ্ধ কৰি ঘৰখনৰ সদস্যসকলৰ ভাগ্য মুকলি কৰিব পাৰে। সেয়েহে আপুনি যদি মহিলা আজিৰ ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি আপুনি পুৰুষে চাই আছে তেনে আজিৰ ভিডিঅ'টোৰ কথাখিনি আপুনিও শেষলৈকে চাওক, কাৰণ আজিৰ ভিডিঅ'টোৰ কথাখিনি পুৰুষ মহিলা দুয়োৰে বাবে অত্যন্ত আৱশ্যকীয়। আজিৰ ভিডিঅ'টোত কোৱা কথাখিনি যদি ভালকৈ শুনি গুৰুত্ব দিয়ে তেনে আপুনি কেতিয়াও দুখীয়া হ'ব নোৱাৰে। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চাই কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। এখন ঘৰত পুৰুষতকৈ মহিলাগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু অতি দায়িত্বশীল। যি ঘৰৰ মহিলাই আজিৰ ভিডিঅ'ত কোৱা কথাসমূহ গুৰুত্ব সহকাৰে শুনি মানিব পাৰে সেইখন ঘৰ কেতিয়াও দৰিদ্ৰ হ'বই নোৱাৰে। ঘৰৰ সকলো কাম কাজ কৰি সকলোৰে ওপৰত খিয়াল ৰখা মহিলাগৰাকীৰ ওপৰতেই পুৰুষজনৰ ভাগ্য নিৰ্ণয় হয়। কিন্তু এনে কিছুমান কাম আছে, সেইবোৰ যদি ঘৰখনৰ মহিলাগৰাকীয়ে ভুলবশতও কৰি থাকে তেতিয়া পুৰুষজনে যিমান ধন টকা পইচা উপাৰ্জন কৰিলেও সেইখন ঘৰৰ দৰিদ্ৰতা নুগুচে, আৰু সেইখন ঘৰত সতি সন্ততিবোৰো ভাল নহয়। মহিলাসকলে কৰা এনে কিছুমান কাম আছে যিসমূহ যদি তেওঁলোকে ভুলবশত বা অজানিতেও কৰে তেনে ঘৰখনক স্বৰ্গৰ পৰা নৰক সজাবলৈ বেছি সময় নালাগে। আৰু কিছুমান এনে ভাল কাম আছে যিসমূহ যদি ঘৰৰ মহিলাগৰাকীয়ে দৈনন্দিন জীৱনত নিয়ম অনুসৰি প্ৰতিদিনেই কৰে তেনে ঘৰখনক নৰকৰ পৰা স্বৰ্গ বনাই দিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ঘৰত মহিলাসকলে কৰা কোনবোৰ কামে ঘৰখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে, আৰু সেই একেগৰাকী মহিলাই কৰা কোনবোৰ কামে এখন ঘৰক উন্নতিৰ শিখৰত পোৱাবগৈ পাৰে। কথাখিনি কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক এগৰাকী মহিলাই কৰা কি ভুলৰ বাবে এখন ঘৰলৈ বিপৰ্যয় আহি ধ্বংস হ'ব পাৰে। 1 নম্বৰতে হৈছে ভৰি লৰোৱা স্বভাৱ। যিখন ঘৰত মহিলাই ভোজন কৰাৰ সময়ত ভৰি লৰাই থকাৰ স্বভাৱ আছে সেইখন ঘৰ কেতিয়াও উন্নতি নহয়। এখন ঘৰত মহিলাগৰাকীক লক্ষ্মী স্বৰূপ বুলি মনা হয়। যাৰ হাতৰ অন্ন খাই সদস্যসকল জীয়াই থাকে তেনে মহিলাই যদি এই অভ্যাসটো কৰে বা এই অভ্যাসটো তেওঁ থাকে সেইখন ঘৰৰ প্ৰতি মা লক্ষ্মী বিতুষ্ট হয়। ফলত দিনে দিনে সেইখন ঘৰত নাটনি হয়। 2 নম্বৰতে হৈছে এগৰাকী মহিলাৰ বাবে স্বামীজন হৈছে দেৱতুল্য। এনে কিছুমান মহিলা আছে যিসকলে দেৱতুল্য স্বামীক প্ৰতি কথাতে নিন্দা কৰে, নিজৰ স্বামীৰ বদনাম আনৰ আগত কয় বা স্বামী ভক্তিৰ ঠাইত ঘৃণাৰ ভাৱহে দেখুৱায়। শাস্ত্ৰ অনুসৰি যিগৰাকী মহিলাই স্বামীক ভক্তি কৰি স্বামীৰ সুখত সুখী আৰু স্বামীৰ দুখত দুখী হৈ সঁচা অন্তৰেৰে স্বামীক ভাল পাব পাৰে তেওঁ ভগৱানক বেলেগে পূজা কৰাৰ আৱশ্যক নাই। যিগৰাকী মহিলাই স্বামীৰ প্ৰতি এনে কাৰ্য কৰে সেইখন ঘৰত কেতিয়াও সুফল নুফুলে। তেনে স্বামী সোনকালে মৃত্যু হয় আৰু সেইগৰাকী মহিলাই সোনকালে বিধৱাৰ সাজ পিন্ধিবলগীয়া হয়। 3 নম্বৰতে হৈছে ঘৰত যিগৰাকী মহিলাই ঘৰখনৰ বাবে অন্ন ৰান্ধে, বাকী সদস্যসকলক অন্ন দিয়ে, তেওঁ অন্নৰ ক্ষেত্ৰত ঘৰৰ সকলো সদস্যক সমতাৰ চকুৰে চাই অন্ন দিব লাগে।
সেইগৰাকী মহিলাই জনাটো উচিত যে তেওঁ কেতিয়াও একেবাৰে খালী হৈ যোৱাকৈ অন্ন ভাগ কৰিব নালাগে। ঘৰৰ সদস্যসকলে খোৱাৰ পাছতো চৰুত যেন কেইটামান অন্ন বাঢ়ি থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সম্পূৰ্ণ অন্ন খালী হ'লে মাতা লক্ষ্মী বিতুষ্ট হয়, ফলত সেইখন ঘৰত মাতা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। 4 নম্বৰতে হৈছে জাৰুক লক্ষ্মীৰ স্বৰূপ বুলি মনা হয়। যিখন ঘৰত মহিলাই জাৰুক অৱমাননা কৰি জাৰুক ভৰি লগাই বা ঘৰৰ দুৱাৰদলিত বহি খাদ্য খায়, সেইখন ঘৰত অন্ন বস্ত্ৰৰ নাটনি হয়। এনে কাৰ্যৰ বাবে মাতা লক্ষ্মী অতি ক্ষোভিত হয় আৰু মাতা লক্ষ্মীয়ে সেই ঘৰ এৰি আঁতৰি যায়। 5 নম্বৰতে হৈছে আজিৰ সমাজত কিছু কিছু চৰিত্ৰহীন নাৰীয়ে নিজৰ স্বামীৰ থকাৰ পাছতো নিজৰ চৰিতাৰ্থ পূৰণৰ বাবে পৰপুৰুষৰ প্ৰতি আকৃষ্ট হৈ স্বামীৰ চকুত ধূলি মাৰি অন্য পুৰুষৰ লগত মিলা মিছা কৰে। এনে কাৰ্য অত্যন্ত ঘৃণনীয় আৰু দোষণীয়। যি স্বামীক ভগৱান ৰূপে প্ৰতিবৰণ কৰিছিল, সেই স্বামীক কৰা এনে অন্যায়ৰ বাবে ভগৱানৰ ওচৰত দোষী হয় সেই মহিলা। ফলত এনে কাৰ্যৰ বাবে ঘৰলৈ দুখ দৰিদ্ৰতা অহাৰ উপৰিও লক্ষ্মী শূন্য হৈ লাও লাও টকাৰী হৈ ভিক্ষাৰী হ'বলগীয়া হয়। 5 নম্বৰতে হৈছে যিখন ঘৰত মহিলাই ৰাতিপুৱা বহু দেৰিলৈকে শুই থাকে বা দেৰিকৈ উঠি বিচনাত বহি খাদ্য খোৱাৰ অভ্যাস আছে, সেইখন ঘৰত কেতিয়াও অভাৱ অনাটন অপায় মংগল নুগুচে। শাস্ত্ৰমতে এনে কাৰ্যৰ দ্বাৰা লক্ষ্মী দেৱী অতি ক্ষুণ্ণ হয় আৰু সেই ঘৰৰ ত্যাগ কৰি অন্য স্থানত আঁতৰি যায়, যাৰ ফলত সেইখন ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহে। 6 নম্বৰতে হৈছে যিখন ঘৰত মহিলাই অনবৰতে খং ৰাগ গালি শপনি পাৰি থাকে, সেইখন ঘৰত শুভ শক্তিৰ প্ৰভাৱ কমি যায়, যাৰ ফলত সন্তানৰ চৰিত্ৰ নষ্ট হোৱাৰ সুযোগ থাকে। ইয়াৰ উপৰিও যিখন ঘৰত মহিলাই জোঠা বাচন বৰ্তন বহু দেৰিলৈকে ৰাখি থয় বা জোঠা বাচন বৰ্তন চৌকাৰ ওপৰতে ৰাখি থয়, তেনে ঘৰৰ প্ৰতি মাতা লক্ষ্মীৰ কৃপা নপৰে। ফলত সেইখন ঘৰলৈ দৰিদ্ৰতাৰ আগমন হয়, সেই ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন আৰু ধান চাউলৰ নাটনি কোনোদিনেই নকমে। 7 নম্বৰতে হৈছে যিখন ঘৰৰ মহিলাই দিনটোৰ বেছিভাগ সময় বিনা কাৰণত বিচনাত শুই শুই কটায় আৰু ৰাতি বহু দেৰিলৈকে অকাৰণতে বিচনালৈ যাব নোখোজে বা বিচনাত গৈ নোশোৱে বা ৰাতি বহু সময়লৈকে বিচনাত অকাৰণত সাৰে থাকে, শাস্ত্ৰমতে তেওঁৰ প্ৰতি লক্ষ্মী দেৱীৰ উপৰিও প্ৰতিজন দেৱী দেৱতাৰ ৰুষ্ট হয়। ফলত বিভিন্ন অপায় মংগল আহি বেমাৰ ব্যাধি হৈ অৰ্থ সংকটত ভুগিবলগীয়া হয় সেইখন ঘৰ। এতিয়া জানো আহক এখন ঘৰত মহিলাই কি কি কামৰ জৰিয়তে ঘৰখনৰ উন্নতিত আগভাগ লৈ সকলো দিশত আগুৱাই নিবলৈ সক্ষম হয়। 1 নম্বৰতে হৈছে যিখন ঘৰত মহিলাই পুৱা সোনকালে উঠি ঘৰ চোতাল সাৰি স্নান কৰি দিনটোৰ মংগলৰ বাবে ঘৰখনৰ হৈ গোসাঁইৰ ওচৰত এগছি বন্তি জ্বলাব পাৰে, সেইখন ঘৰত ভগৱানৰ কৃপা সদায় থাকে আৰু সেই ঘৰত মাতা লক্ষ্মীৰ কৃপা পাবলৈ সক্ষম হয়, যাৰ ফলত সুখ শান্তি কেতিয়াও সেইখন ঘৰৰ পৰা নুগুচে আৰু সেইখন ঘৰলৈ অভাৱ অনাটন কেতিয়াও নাহে। 2 নম্বৰতে হৈছে যিখন ঘৰত মহিলাই সন্ধ্যা তুলসীৰ তলত চাকি বন্তি দি পূজা প্ৰাৰ্থনা কৰে বা সন্ধিয়া ঘৰত ধূপ বন্তি জ্বলাই ভগৱানৰ নামত প্ৰাৰ্থনা কৰে, সেইখন ঘৰত ভগৱানৰ কৃপা সদায় থাকে। সেইখন ঘৰত মা লক্ষ্মীৰ পৰম কৃপা পৰে আৰু মা লক্ষ্মীৰ কৃপাত সেই ঘৰ দিনে দিনে উন্নতিৰ দিশলৈ যায়। 3 নম্বৰতে হৈছে যিখন ঘৰত মহিলাই পূব আৰু দক্ষিণ দিশে মূৰ কৰি শুৱে আৰু পুৱা সোনকালে উঠাৰ অভ্যাস আছে, সেইখন ঘৰতেই শাস্ত্ৰমতে ধন ধানেৰে উপচি পৰে। সেই ঘৰৰ মহিলাগৰাকী সদায় ভাগ্যশালী হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত যিসমূহ কথা কোৱা হ'ল, যদি সেইসমূহ কথা মহিলাসকলে মানিব পাৰে, তেনে শাস্ত্ৰমতে সেইখন ঘৰত মা লক্ষ্মীৰ কৃপাৰ উপৰিও ভগৱান বিষ্ণুৰ কৃপা সদায় থাকে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কথাসমূহ যদি মানিব পাৰে, নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।